হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই এটা ৰেচিপি লৈ আহিছোঁ। বেছি দীঘল নহয় ভিডিঅ'টো, সৰুকৈ কৰিম। চাওকচোন মই কি বনাওঁ। আজি বনাব লৈছোঁ পচলা। এয়া পচলা আৰু এয়া মুগ। মই আজি মুগৰ সৈতে পচলা বনাম। এয়া মুগ আৰু পচলা। তাৰ কাৰণে এয়া মই আদা নহৰু লৈছোঁ পেষ্ট কৰি, আৰু এয়া পিঁয়াজ কাটি লৈছোঁ। বনাই আছোঁ, চাব। মই এয়া পচলাৰ কাৰণে আজি মই কেৰাহীত নবনাওঁ, কুকাৰত বনাম পচলা। পচলাৰ কাৰণে মই ইয়াত তেল দিলোঁ। মোৰ তেল গৰম হৈ গ'ল। এতিয়া ইয়াতে মই পিঁয়াজ দি দিম। মই পিঁয়াজখিনি এতিয়া ভাজি ল'ম। মোৰ পিঁয়াজ ভাজা হৈ গ'ল। এতিয়া মই ইয়াতে আদা নহৰুখিনিও দি দিম। আদা নহৰুখিনি এইখিনিও এতিয়া মই ইয়াতে অলপ ভাজি ল'ম। মোৰ আদা নহৰু ভাজা হৈ গ'ল। ইয়াতে এতিয়া মই পচলাখিনি দি দিম। এইখিনি পচলাখিনি মই ইয়াতে দি দিলোঁ। দি পেলাই মই পচলাখিনি অকণমান ভাজি ল'ম। তাৰপিছত মই মুগখিনি দি দিম। এতিয়া মই ইয়াতে মুগখিনি দি দিম। মই ৰাতিপুৱা তিয়াই ৰাখিছিলোঁ, এই মুগখিনি মই ইয়াতে দিম। দি পেলাই মই এইখিনি আকৌ ভাজি ল'ম। এতিয়া ইয়াতে মই দিম নিমখ, হালধি, জিৰা আৰু ধনিয়া। এয়া মই নিমখ দিলোঁ। তাৰপিছত মই এতিয়া দিম ইয়াতে হালধি পাউডাৰ। তাৰপিছত মই ইয়াতে দিম জিৰা গুড়ি। এয়া জিৰা গুড়ি। তাৰপিছতে ইয়াতে মই এতিয়া ধনিয়া পাউডাৰ দি পেলাই মই এইখিনিকে ভাজি ল'ম। মোৰ এইখিনি ভজা হৈ গ'ল। এতিয়া ইয়াতে মই অকণমান গৰম মছলা দিম। এয়া গৰম মছলা। মই ইয়াত অলপ গৰম মছলা দি দিলোঁ। গৰম মছলা দি পেলাই মই এতিয়া ইয়াতে অলপ পানী দি দিম। মই ইয়াতে অলপ পানী দি দিম। অকণমান পানী দি দিলোঁ। পানী দি এইখিনি ধুনীয়াকৈ এতিয়া মই ঢাকনিখন লগাই 2টা হুইচেল মাৰি ল'ম। এয়া চাওক, মোৰ পচলা হৈ গ'ল। বেছি টাইম নালাগিলে, 5 মিনিটো নালাগিলে বনাওঁতে। এয়া মই বনালোঁ। আৰু পচলা আপোনালোকে খায়নে? পচলা খাব, বহুত বেমাৰৰ কাৰণে ভাল। মই বনাওঁৱে। আৰু আজিকালি ইমান বেমাৰ মানুহৰ, থাইৰয়ড, ইউৰিক এচিড, চুগাৰ, এইবোৰৰ কাৰণে পচলা বহুত ভাল হয়। আৰু চুগাৰ হ'লেতো শেষেই আৰু, ভালপোৱা বস্তু একো খাবই নোৱাৰে কোনো। গতিকে পচলা খাব আপোনালোকে। ময়ো ভাল পাওঁ, বনালোঁ, বহুত টেষ্টি হয়। এনেকৈ কুকাৰত বনাবচোন, 5 মিনিটো নালাগে, একদম ধুনীয়াকৈ হৈ যায়। এয়া আছিলে মোৰ পচলা ৰেচিপি। এতিয়া মই বনাব লৈছোঁ এয়া বিলাহী কাটি লৈছোঁ। আৰু এয়া সৰু মাছ। সৰু মাছ ভাজি আছোঁ মই। সৰু মাছ ভাজি আছোঁ। বিলাহী আৰু সৰু মাছ বনাম। মোৰ মাছ ভজা হৈ গ'ল। এতিয়া মাছ ভজা তেলত মই এয়া সৰিয়হ দিছোঁ। সৰিয়হ দি মই ঢাকি দিম। সৰিয়হখিনি অকণমান ক'লা পৰিবৰ কাৰণে ঢাকি দিছোঁ। সৰিয়হখিনি হৈ গ'লে ইয়াতে মই বিলাহীখিনি দি দিম। দি পেলাই মই বিলাহীখিনি ভাজি ল'ম। এয়া চাওক, মই সৰিয়হখিনি এনেকৈ মই ফুটাই ল'লোঁ। যে ইয়াতে মই বিলাহী দিম। সৰিয়হখিনি ইমান ধুনীয়া এটা গোন্ধ ওলায় এনেকৈ ফুটাই ল'লে। মই বিলাহীখিনি দি দিলোঁ ইয়াতে। এতিয়া বিলাহীখিনি মই ইয়াতে ভাজি ল'ম। ইয়াতে মই দিম নিমখ। আন্দাজমতে নিমখটো দি দিম, যিহেতু মই অলপ জোল বনাম, সেইটো কাৰণে মই ইয়াত নিমখ দি দিলোঁ। তাৰপিছত ইয়াতে দিম এতিয়া মই হালধি দিলোঁ। আৰু ইয়াতে মই দিম এতিয়া জিৰা পাউডাৰ। মই ইয়াতে অলপ জিৰা গুড়ি দি দিলোঁ। মই ধনিয়া ব্যৱহাৰ নকৰোঁ। আৰু মই আদা নহৰু একো ব্যৱহাৰ নকৰোঁ। এইদৰে বনাম। এইদৰে এদিন বনাই খাবচোন আপোনালোকে, বহুত ভাল লাগে মাছৰ লগত এনেকৈ বিলাহী। এতিয়া চাওক, মোৰ বিলাহীখিনি ধুনীয়াকৈ ভজা হৈ গ'ল, কমি গৈছে। এতিয়া ইয়াতে মই গৰম পানী দি দিম। ইয়াতে মই পানী দি দিলোঁ। যিহেতু মই অকণমান জোল বনাম, সেইটো কাৰণে মই ইয়াতে পানী দি দিলোঁ। এতিয়া মই জোলখিনি উতলি অহাৰ পিছত মাছ ভাজি ৰখা মাছখিনি দি দিম। এতিয়া মই ইয়াতে মাছ দি দিম। এইখিনি
মাছখিনি মই ইয়াতে দি দিলোঁ। মাছখিনি দিয়াৰ পিছত অলপ দেৰি মই হ'বলৈ দিম। এয়া চাওক, মোৰ এতিয়া এইখিনি জোলখিনি হৈ গ'ল। মই লাষ্টত ইয়াতে ধনিয়াৰ পাত দি দিম। ধনিয়া পাত মই অলপ সৰহকৈ দিছোঁ, ভাল লাগে। ধনিয়াৰ পাত দি দিলোঁ। ধনিয়াৰ পাত দি মই এতিয়া এইখিনি নমাই ল'ম। ধনিয়া পাত দি দিলোঁ। এতিয়া মই এইখিনি নমাই থ'ম। এয়া নমাই লৈ আপোনালোকক মই দেখাই দিছোঁ। এয়া চাওক, মোৰ বিলাহী মাছ হৈ গ'ল। এয়া খাবলৈ বহুত টেষ্টি হয়, আপোনালোকে বনাই চাবচোন। একেবাৰে সহজ হয়, টাইমো বেছি নালাগে, বনাই চাব। এয়া চাওক, আজি মোৰ কাঁহীত কি কি লৈছোঁ। দুপৰীয়াৰ খানা এয়া মাছ, এয়া পচলা, লগতে লৈছোঁ ভেন্দি ভাজি, এইপিনে গাজৰ এইদৰে মই কাটি লৈছোঁ, আৰু এইটো ভাত। আৰু এইখিনি কি জানেনে? এইখিনি হৈছে নৰসিংহৰ পাত। মই নৰসিংহৰ পাত সদায় তাৰমানে 2-3টাকৈ কেঁচাকৈ খাওঁ ভাতৰ লগত। মোৰ মাজতে ইমানেই চুলি সৰিছিলে, ইমান চুলি সৰিছিলে। তাৰপিছত নৰসিংহৰ পাত হেনো মূৰত লগালেও ভাল। মই আকৌ ভাবিলোঁ, মই নৰসিংহৰ পাতটো খাই চালেনো কেনেকুৱা হ'ব, কাৰণ মানুহৰ সাধাৰণতে বেমাৰবোৰ ভিতৰৰ পৰাহে হয়। তো মই আজি এমাহৰ পৰা এইদৰে মই নৰসিংহৰ পাত 2-3টাকৈ মই এনেকৈ ভাতৰ লগত দুপৰীয়া খাওঁ। আৰু মই প্ৰমাণ পাইছোঁ, মোৰ এতিয়া এডালো চুলি নসৰে। আপোনালোকৰো যদি কাৰোবাৰ চুলি সৰে, তেতিয়াহ'লে এনেকৈ নৰসিংহৰ পাত ভাতৰ লগত 2-3টাকৈ সদায় খাবচোন, প্ৰমাণ আপোনালোকেও পাব। মোৰ এতিয়াও একদমেই চুলি নসৰে। আৰু আজিৰ ভিডিঅ'টোতো চাই পেলাই যদি ভাল লাগিলে লাইক এটা, আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগলৈ দিয়া ভিডিঅ'বোৰ আপোনালোকে চাব পাৰে। আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিলে। বাই বাই।